ওয়েলকাম টু ইউটিউব চেনেল। মই জয়ন্ত বৈশ্য আৰু বহুদিন ভাই ভিডিঅ' চিডিঅ' দিবৰ পৰা নাই, গতিকে আজি বহুদিনৰ মূৰত এই জোন চুধীৰে আৰু মই লাগালাগি আছো নাকি হা গতিকে আহকচোন, আমি এটা নতুন জাগাত যাই আছো। আজি আপোনালোকক দেখাই আছো, আহক। পালো বৰ্তমান চাওক, সুন্দৰ জাগা একদম, মানে কি কম, কিমান ধুনীয়া জাগা, মানে আচৰিত ধৰণৰ জাগা। এনাহান জাগাবিলাকত মানে কেনাহান কিছুমান যদি আপোনালোকৰ কিবা গভীৰ চিন্তা থাকে, এই চিন্তাগিলা ধৰক দূৰ কৰিব পাৰি এনেকুৱা জাগাগিলাত আহি কিনি। সুন্দৰ পৰিৱেশ, আমি দুয়ো আছো আজি নাকি। আৰু এনাহান কিছুমান পৰিৱেশ নাই কিছুমান জাগাত, হয় নে নহয়? হা গতিকে চাওক, গুৱাহাটীত থাকিবৰ কি দৰকাৰ আছে? আজিকালি যিবিলাক মানুহ বহুত মানে যুগৰ আগতে গুৱাহাটীত গুচি গৈছিল, এতিয়া সেই মানুহবিলাকে কি কৰি আছে জানা, গাঁও এলেকাগিলাত মাটি কিনি আছে। কাৰণে গম পাইছি যে গুৱাহাটীত পানীৰ কষ্ট, মানে বিভিন্ন ধৰণৰ কষ্ট, গাড়ী। গতিকে আমি আছো ক'ত? গাঁৱত। কিমান ধুনীয়া কৰি আছো, কিছুমানে টেনচন নাই আৰু বঢ়িয়া। এই জীৱন এনেকে আমি পাৰ কৰি দিম, গাঁৱৰ পৰা জীৱনত। প্ৰথমতে খৰি দেখাইছো আপোনালোক, আৰু চাওক এতিয়া আছে। আজিকালি দিনকাল খুবেই বেয়া হৈ গৈছে, গম পাইছে নে নাই? আৰু বেছি লহংগ আচলতে বাদ দিব লাগে, লহংগ বেছি লৈও লাভ নাই। হয়, এতিয়া আমি বৰ্তমান আহে মাছ পথাৰত। আজি কি খাম? এই জাগাই মেগী, আৰু মানে কি জুই ইমানে মানে জুই উঠছি, মানে মেইন তলাত জুই লগা নাই, গম পাইছে নে নাই? আৰু কিয় জুই লাগব? এইফালে পৰাই একদম পুৰৰ পৰা ইমান বতাহ আহি আছে, আচৰিত। গতিকে কিমান দেৰি লাগে তাৰ হিচাপ নাই। আৰু বেচেৰা কষ্ট কৰি পেলাই চাক না, মেগী বনাব সহজ, কষ্ট বেছি নাই। পেট নভৰিলেও মানে আমাৰ দিলটো ভৰিছে, সেইকাৰণে ওলাই আহিছোঁ। আচ্ছা, কণী আনিছো দুটা, বোলে পানী আছে আৰু চব আছে, গোটেইখিনি জগাৰ আছে। আৰু গাড়ীত আৰু কিছুমান বস্তু আছে, আমি হয়তো দেখাও নাই। কিছুমান বস্তু চাক পাইছো, কিন্তু কিছুমান বস্তু মানে কি গম পাইছে, সেই বস্তু নহয় কিন্তু সেই বস্তু আমি সেই বস্তু মানে এই বস্তু এইটো এইগিলা আমাৰ নচলে জীৱনত। বাচি থাকলো এইগিলা বস্তু আমাৰ নচলে। আৰু চাক না কি সুন্দৰ চৰাই চিৰিকটিৰ মাত, চাক না নিস্তব্ধ, তাৰে মাজতে চৰাই চিৰিকটি কিমান ধুনীয়া কৰি মাতিছে। চাক না আপোনালোকে হয়তো ভিডিঅ'টো চাই কিনে গমে পাইছে। চাক ধুনীয়া ধুনীয়া চৰাই, মানে বিভিন্ন ধৰণৰ জাগাৰ পৰাই চৰাইবিলাক আহে। এই চাক কিবা টিহুত, এই চাক শুনা পাইছে আপোনালোকে? এনেকুৱা মানে যিয়ে নহওক দেখাই আছো কিছুমান ভাল লগা বস্তু। কি সুন্দৰ মানে চাওকচোন, কিমান ধুনীয়া দীঘল ৰাস্তা একদম। আৰু এই ৰাস্তাটো ক'ত গেছি মানে কোনো আদি অন্ত নহয়, মানে এই কবাক লৈ গুচি গৈছে এই ৰাস্তাটো। গেছি মানে এই ৰাস্তাটো ডাইৰেক্ট মানে ক'ত গেছি আপোনালোক মই কৈছো, এই ৰাস্তাটো একদম বুল্লু ধৰি কিনে ডাইৰেক্ট এই চেঁচা দমদমা ওলাব পাৰি ৰাস্তাটো দি, গম পাইছে নে নাই? আৰু চাওক এই গাঁৱলীয়া পৰিৱেশ না, গতিকে চৰ্টকাট ৰাস্তা কিছুমান হয়তো নাজানে মানুহে। এতিয়া আমি এইগিলা ৰাস্তা চিনি পাওঁ, কিয় চিনি পাওঁ? আমি যিহেতুকে গাড়ী চলা মানুহ, আমাৰ কাৰণে ৰাস্তাবিলাক ওইলৰ কাৰণে বহুত সহজ। আৰু চাওক চাৰিওফালে ধুনীয়া, এই মানে গৰুবিলাক আছে পথাৰত, চাওক হিচাপ নাই কিমান গৰু। চাওক আৰু চাওক কি সুন্দৰ, মানে আচৰিত। আৰু এনেহান পৰিৱেশত থাকি খুব ভাল লাগে সঁচা কৰি। যিহেতুকে মই আজি দেখা আছো এই মাছ পথাৰৰ পৰাই ভাল পৰিৱেশ। আপোনালোকক একদিন আহক, এনেহান জাগাত আহিব লাগে, কিবা কিবি বনাই খাব লাগে। গুটি ধাননি সৰু সৰু বাট, কোন তুমি চেনেহি চিনিলো তোমাক, মুখতে হাঁহিতি লৈ এখোজ দুখোজ কৈ আহিছা মোকে জোকাবলৈ, দেহি ঐ দেখি পৰে কলিজা। মজা মজা মজা। আমাৰ ৰেডি হৈ গেল, আৰু এতিয়া মেগীটো আমি খাব লাগে না কি যোন ভাই? মজা বনাইছে একদম। আৰু এই পিঁয়াজ আৰু পানীৰ বটল এনেকৈ এতিয়া আমি খাম। এই সাজি আছে নাকি, সাজাটো দেখাইছো। আৰু ভাই এই এটা পহু দেখা পাইছো, পহু দেখাইছো ধৰ একদম দেখা আছো মই। যদি গুচি নাযাওঁ আপোনালোক মই দেখাই আছো। এই চাক মই জুম কৰি দিছো, চাক হয়। বৰ্তমান আমি খাই লৈ আহি গ'লো তাৰ পৰাই। এতিয়া আমি এনেকৈ যাই আছো, আৰু 9 বজাৰ টাইম হৈছে নাকি। গতিকে যিমান যি হ'লেও ধৰ্ম সদায় আগত, হয় নে নহয়? আমি য'ত যি কৰোঁ এইটো বেলেগ বস্তু, হয় নে নহয়? টাইম টু টাইমত আমি যাবই লাগিব, হয় নে নহয়?
মনৰ তাকে গুণাখিনি অঁ মছজিদত গেলে মন্দিৰত গেলে গুচি যায়। বাপৰে বাপ তেনেকৈ সুন্দৰ কৰি একদম চাৰিওফালে ধুনীয়া ধুনীয়া গছ গছনি আৰু সেই পৰিৱেশৰ মাজে মাজে আমি এনেকৈ আহি আছোঁ চাওক ধুনীয়া কৰি আহিছোঁ মজা কৰি একদম আৰু এটা নতুন জেগাত মানে কি আমাৰ এইখিনি জেগা ধৰক বহুত বছৰ আগৰৰ পৰাই মানে এনে আছে মানে আমাৰ চৰকাৰী জেগা এখাটি কিন্তু মই এইফালেদি মানে এনেকৈ তাৰমানে কি খোজকাঢ়ি আহি আছিলোঁ এই ৰাস্তাটোদি খোজকাঢ়ি মই আহি আছিলোঁ খোজকাঢ়ি আহি থাকোঁতে তাৰমানে কি হঠাৎ মোৰ কাণত এটা শব্দ শুনিল কি শালৰ শব্দ মানে শালৰ শব্দ শুনাৰ লগে লগে যিহেতুকে আমি আকে অসমীয়া মানুহ ভিডিঅ'খনত মানে আমাৰ ফটাককৈ লাগি গৈছে যে শালত আহি দেখা পালোঁ যে মানে দুনীয়াৰ শাল মানে চব পাট মুগা কিবা কিবি এনেকৈ মানে বুই আছে গতিকে এৰে মই এজন বাইদেউ সুধিম কওকচোন বাইদেউ কি আছে বুই আছে গামছা আছে চেট আছে মুগা আছে তেনেকৈ চলি আছে আপোনাৰ ঘৰ মোৰ বাপত পোৱা কতপুহাত আৰু আৰু আপোনাৰ ঘৰ বাইদেউ কতপুহাতে আপোনালোকক কি চিষ্টেমত লগাইছে তাৰমানে কামটো বা দৰমহা না কিবা পইচা পইচা মানে ডেইলি দিয়ে নেকি হা ডেইলি চিষ্টেম মাহতে ডেইলি চিষ্টেম কিমানকৈ দিয়ে ইমানকৈ মানে এতিয়া সেইটো ক'ব নোৱাৰিম আৰু দে আৰু হা। কাপোৰ লগাইছে মুনমুনি পাত মুনমুলি পাত আৰু এই কাপোৰটো কি ক'ৰবাত ইয়াৰ পৰাই ডাইৰেক্ট মানে ক'ৰবাত কোম্পানীত যাব না মানে কোনোবা লৈ যাব এতে বিক্ৰী হয় ন মানে অৰ্ডাৰ দিয়ে থাকে আৰু এনান ঠিকে আছে বাৰু এইবাৰ আহি আছোঁ এই বাইদেউৰ ওচৰত আহিছোঁ বাইদেউৰ শালত কি লগাইছে কওক জৰা জৰা কি হৈছে জৰা এই মানে পদ্মিনী জৰা পদ্মনী জৰা পদ্মিনী জৰা মানে কি দোকানীবিলাকে কি মানে কি কণ্টেক্ট দিয়ে নেকি বস্তুটো এতিয়া মানে অৰ্ডাৰ চিষ্টেমত দুবাৰে আৰু সেই অৰ্ডাৰ মতে বাইদেউহঁতে বিক্ৰী কৰে আপোনাৰ ঘৰ আৰি দিছে আৰিকুছিত দিয়ক ঠিক আছে আপোনালোকৰ হাজিৰা চিষ্টেম নেকি নহয় আমাৰ কাপোৰ চিষ্টেম কাপোৰ চিষ্টেম মানে আমি ধৰক ধৰি লওক আমি এটা জৰা বৈ দিলোঁ আমাক 700 টকা বৈ দিয়াৰ বিনিময় দিয়ে আৰু যদি গামছাত আছে গামছাগিলাখনত মানে 66 টকাকৈ দিয়ে আৰু ধৰক আপোনালোকে জৰা বোৱাওঁতে বা ৰেডি কৰাওঁতে কিমান দিন লাগে 3 দিন 4 দিন লাগে হৈ যায় কিন্তু টকাটো 700 টকাই পায় আমি ইছ্যু বাদী মানুহ আমি 700 টকাকৈ মাহত যদি আমি 5 জৰা বা 6 জৰাও দিব পাৰোঁ 5 জৰা দি 3500 টকা আমি কিবা এটা কৰি ল'ব পাৰোঁ যিহেতু আমি অভাৱীয়ে মানুহ সেইকাৰণে আহিছোঁ নাই যিয়ে নহওক বাৰু ঘৰত চাকাত চাই এটাও এটা এনেকৈ বিজি আছে হয় নহয় বা আপোনালোকৰ যিখিনি খৰচা সেইখিনি পাই আছে আপোনালোকে আমি উলিয়াই ল'ব পাৰিছোঁ হয় হয় যিয়ে নহয় চাওক চাৰিওফালে পূৰা ব্যস্ত কাৰণ ব্যস্ত থকা মানুহক বেছি দিগদাৰ নাপাওঁ ইমূৰৰ পৰা সিমূৰক কিন্তু ব্যস্ত গতিকে যিয়ে নহওক হঠাৎ ময়ো এনেকৈ সোমাই আহিলোঁ আৰু আপোনালোককো মই দেখালোঁ মই সঁচা কৰি খুব ভাল পৰিৱেশ আৰু এনে জেগাত যে এনেকুৱা এটা মানে কি ব্লকৰ থ্ৰু দি বা পঞ্চায়তৰ থ্ৰু দি আনি কিনি এইখিনি মানুহকে তাত লগে থৈ দিছে কামত সেইটো মানে ভাল কাম আৰু এনেকৈ বস্তুটো আগন্তুকলৈকে আৰু ভাল ভাল সিদ্ধান্ত সেই তাতে 20-15টা মানুহ আছে সেই 20-15টা মানুহৰ আজি পেট পোহপাল যা আছে আৰু কিবা অলপ পইচা পাইছে তেখেতসকলে যিয়ে নহওক এইখিনি আৰু মই বনালোঁ যদি মানে আপোনালোকে ভিডিঅ'টো মোৰ ভাল পায় প্লিজ লাইক এটা কৰি দিব জয় আই অসম।